Welcome to my channel Handa Matha. I myself Nayan Jyoti Kolita. Today I want to do something different. Something different is totally different. আজি মই অলপ মানে সবতকে বেলেগ মানে ইয়াতে কি বুলি মানে যি বুলি হ'ব ফ্ৰেণ্ড টিচাৰ একচুৱেলি ফ্ৰেণ্ডেহে ইমানখিনি কৰিব পাৰে বাকী এতিয়া যদি মোক ক'লে হয় যে যি ইচ্ছা তাকে পঢ়াব পাৰি তো সেইটো ৰুল যদি থাকিলে হয় বা if someone recognize me a book অলপ বেছি ক'লে তো কেনেকৈ মই শিকালোঁ হয় মোৰ ষ্টুডেণ্টক বা কেনেকৈ মই জ্ঞান দিলোঁ হয় তো প্ৰথম মানে মই কি মেথছ ভাল পাওঁ তো মেথছ কি হয় এটা আৰ্ট হয় মই আগতেই কৈ আহিছোঁ মেথছ ইজ এন আৰ্ট তো সেইটো লৈয়ে মানে অলপ ডিফাৰেণ্ট কৰিব খুজিছোঁ ইয়াতে গিলাচ বাতি চামুচো আছে তো ইউ অল gonna enjoy this video তো কথা হ'ল কি maths is an art তো তাৰে আগতেই মানে আজিকালি চিনেমাবিলাকত যেনেকৈ মেইন কাহিনীটো দেখাই দিয়ে মই মেইন কাহিনীটো দেখাই ইলাবৰেট কৰিম তো মেথছ ইজ এন আৰ্ট মই কৈ আহি আছোঁ তো কথাটো এনেকুৱা যে কি মেথছ ৰিয়েলি ইজ এন আৰ্ট কিন্তু মেথছ কি হয় ইজ অলছো মিউজিক মানে মিউজিক মেথছ নোহোৱাকৈ হ'ব নোৱাৰে তো কেনেকৈ এতিয়া লতা মংগেশকাৰৰ ভনীয়েক মই পাহৰি যাওঁ নামচাম সেইটোৱে ভনীয়েকে পপুলাৰ অলপ দেখাত ওখ লতা মংগেশকাৰতকৈ তো তেওঁ গোৱা এটা গান কি 1 3 চা 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 1 2 চা 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 1 3 চা 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 1 2 চা 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 আছে তো কথা হ'ল কি যে 1 2 1 2 1 2 1 2 সেইটোতে এটা মিউজিক আহি গ'ল তাৰপিছত আহি যাওঁ কি যে ক্লেপ এটা বজাইছোঁ তাৰপিছত দুটা ৰৈ অলপ দুইবাৰ বজাইছোঁ এতিয়া যদি ক্লেপৰ সংখ্যাটো আমি বঢ়াই যাওঁ কি হয় দুইবাৰ বজালোঁ ফাৰ্ষ্ট টু ইজ টু থ্ৰী মানে প্ৰথমতে দুইবাৰ বজাইছোঁ তাৰপিছত তিনিবাৰ বজাইছোঁ তো মেথছ ইজ এ ফৰ্ম অফ মিউজিক বা মিউজিক ইজ এ ফৰ্ম অফ মেথছ যেনেকৈ নহওক অল মিউজিচিয়ানছ অল পাৰফেক্ট মিউজিচিয়ানছ দে আৰ ৰিয়েলি এ গুড মেথমেটিচিয়ান দে ডোণ্ট নো দে আৰ মেথমেটিচিয়ান বাট ৰিয়েলি দে আৰ যদি তেওঁলোকে মেথছ নাজানিলে হয় মানে ব্ৰেইনত ভগৱানে সোমাই দিয়া বুলি কয় যদিও তেওঁলোকে যদি নাথাকিলে হয় সেই ধুনীয়া মিউজিক ক্ৰিয়েট কৰিব নোৱাৰিলে হয় সেইটো কথা আমাৰ জুবিন দাৰ কথাই কওঁ জুবিন দাই কি কৰে ৰাতি 2টা বজাতো মানে এটা ড্ৰাম উঠাই লৈ আহে তাৰ পৰা মিউজিক ক্ৰিয়েট কৰে তো তেওঁ কেলকুলেশ্যন আছে তো কেলকুলেশ্যন কৰা মানে কি তাতে মেথছ আহি গ'ল
তো সেইটো কথা। বাকী অলপ ইণ্টাৰেষ্টিং কৰিবৰ কাৰণে যে মই এই বাতি আৰু গিলাচ কেইটা লৈছোঁ, গিলাচ 3টা, বাতি 3টা, এটা প্লাষ্টিকৰ, চবৰে চাউণ্ড বেলেগ বেলেগ হ'ব। এই মানে প্লাষ্টিকৰ বাতিটোৰ চাউণ্ড বেলেগ বেলেগ হ'ব। তো মই চবতে এবাৰ এবাৰ বজাই যাম। এইটো উল্টাই দিওঁ, নহ'লে নাচি যাব। এতিয়া ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। এতিয়া এখন চামুচেদি বজাইছোঁ এবাৰ এবাৰ, তো এটা মিউজিক ক্ৰিয়েট হৈছে। আৰু এবাৰ মই আৰু কেইবাৰমান মিউজিক এটা উঠাকৈ বজাই দিছোঁ। হৈ গ'ল। তো অল্টাৰনেটলি বজাম এইবাৰ। জাষ্ট ইয়াতে কি এবাৰ এবাৰ বজাইছোঁ, তো এবাৰ এবাৰৰ মিউজিকৰ ফৰ্মটো ইউজ হৈছে। তো এতিয়া কথাটো হ'ল কি যে এতিয়া যদি আমি ওৱান ইজ টু টু মানে 2/2 এভাগ ভগ্নাংশ হিচাপত, ফ্ৰেকশ্যন হিচাপত যদি ভাবোঁ বা অনুপাত হিচাপত ভাবোঁ, তো আমি যদি অনুপাতটো এনেকৈ শিকিব ট্ৰাই কৰোঁ যে 1:2। এতিয়া মই এই দুটা বাতিক লওঁ অকল, 1:2। এতে এবাৰ বজালোঁ, এইবাৰ যদি সিফালে 2বাৰ বজাওঁ, এইবাৰ যদি সেই চিষ্টেমটোৱে মই অল্টাৰনেটলি কৰি থাকোঁ, মানে ফাৰ্ষ্ট 2বাৰ বজালোঁ আৰু নেক্সট এবাৰ বজাম, আৰু নেক্সট ৰিপিট যেতিয়া কৰিম যে এইটো বাতিত 2বাৰ বজাম, এইটো বাতিত 2বাৰ বজাম, এইটো বাতিত এবাৰ বজাম। সেইটো এটা মিউজিক ক্ৰিয়েট হয়। তাৰপিছত যদি মই ধৰোঁ যে 2:3, 2/3 ৰেচিঅ'ত, মানে 2/3 ফ্ৰেকশ্যনত বুজাব লাগে। তো মোৰ দুখনত এক্সপাৰ্ট নহয় কাৰণে ইয়াতে মানে, বা মোৰ মিউজিচিয়ানো নহয়, জাষ্ট ট্ৰাই কৰিছোঁ। এইবাৰ যদি ইয়াতে মই এখন চামুচ ইউজ কৰি বুজাই দিছোঁ ভালকৈ, তেতিয়া ভালকৈ বুজি পাবা। মোৰ হাতখন বহুত এক্সপাৰ্ট।
ইয়াতে তিনিবাৰ এইবাৰ বুজাম। এনেকুৱা কথা। তো জাষ্ট মিউজিক ক্ৰিয়েট এটা হয় ন, সেইটো কথা বুজাবৰ কাৰণে মই কাঁহী গিলাচ মানে বাতি গিলাচ এইবিলাক লৈ আহিছোঁ। তো ইণ্টাৰেষ্ট পাব লাগে মোৰ হিচাপত। বাকী আৰু এবাৰ গোটেইখিনি বজাই দিছোঁ উলট পালটকৈ, চাওঁ কেনেকুৱা মিউজিক ক্ৰিয়েট হয়। এইটো ৰেচিঅ'ৰ একো মিল নাই, জাষ্ট মানে কি মানে মই এইটো ৰেচিঅ'তে বজাইছোঁ যে প্ৰথমতে দুবাৰ বজাইছোঁ ধৰা, তাৰপিছত এবাৰ কোনোবাটো বাচনত, কোনোবাটোত তিনিবাৰ, কোনোবাটোত আৰু এবাৰ, কোনোবাটোত দুবাৰ, এনেকুৱা হিচাপত বজাইছোঁ। তো কি নাম্বাৰে ইউজ হয় যিকোনো হেৰিত। এতিয়া সা ৰে গা মা, তো সা ৰে গা মা এবাৰ হৈছে ইউজ। যদি দুবাৰ ইউজ কৰে যে সা ৰে গা গা মা মা, তো তাতে এটা হিচাপ আহিছে ন, তো সেইটো তাল মিলা বুলি কয় তেওঁলোকৰ ভাষাত, মিউজিচিয়ানৰ ভাষাত। তো কি চব মেথছেই। এতিয়া এই দুটা মই বুজাব ট্ৰাই কৰোঁ যে এবাৰ জাষ্ট মই টান কৰি ধৰিছোঁ কাৰণে সেইটো কথা। এতিয়া অলপ চিষ্টেমেটিকেলি বুজাব আৰু ট্ৰাই কৰোঁ। তো কেনেকুৱা এইখিনি মুচি লওঁ। তো এজন মেথেমেটিচিয়ান আৰু মিউজিচিয়ানে চাগে তেওঁ, বা মিউজিকৰ নলেজ আছে অলপ, তেওঁ কৈছে যে কি 4/3 ৰেচিঅ'টো তেওঁৰ কাৰণে মানে বিৰাট পপুলাৰ বুলি কৈছে, মানে বিৰাট ফেভাৰেট বুলি কৈছে, মানে 4:3 এইটো ৰেচিঅ'। কিয় এতিয়া যদি কি কৰে মানে ডট আৰু মই মানে এৰিয়াকে দিছোঁ, মানে তিনিত এনেকৈ আমি ভগাব পাৰোঁ। 4টা ডট মানে কি পথালিকৈ আছে হৰাইজণ্টেলি, আৰু ভাৰ্টিকেলি 3টা। এইটো 4/3 হিচাপত ভগাব পাৰি যদি আমি কি হৰাইজণ্টেলি বাই ভাৰ্টিকেলি, মানে পথালিকৈ থকা ডটকেইটা ডিভাইডেড বাই থিয়কৈ থকা ডটকেইটা লওঁ। হৰাইজণ্টেলি থকা ডটছ ডিভাইডেড বাই ভাৰ্টিকেলি থকা ডটছ। তো এইটো এনেকৈ মই থৈ দিলোঁ বাৰু, সেইটো পিছত আহিম আৰু। বাকী এতিয়া যদি আমি চাউণ্ডৰ হিচাপত আমি বুজিব যাওঁ বস্তুটো,
এই বস্তুটো মই বজাই শুনাব চেষ্টা কৰিম। ইয়াতে মোক আৰু এটা গিলাচ লাগিছিল, গিলাচৰ সলনি মই ইয়াতে এটা বাতি থৈ ইয়াতে চামুচখন মানে ইয়াতে ডট যেইটা, ইয়াতে 3টা ডট আঁকিছোঁ প্ৰথমতে হ'ল। তো এই 4টা ডটে এইকেইটা বাচন বুজাইছে, মানে ইনষ্ট্ৰুমেণ্ট বুলি ক'লেও হয়, বা কিবা বা হাৰমনিয়ামৰ কি বুলি ধৰি ল'ব পাৰা। তো কথা হ'ল কি, এতিয়া সেইখিনি মই বজাব চেষ্টা কৰিম। প্ৰথমতে এই ডটকেইটা হ'ল, তাৰপিছত এই 4টা ডটকেইটা বুজাম পিছফালে হ'ল। এতিয়া যদি স্পীডত বজাওঁ, হ'ল। এতিয়া এইটো এটা মিউজিক ক্ৰিয়েট হৈছে। তো কেনেকুৱা শুনিছে সেইটো বাৰু আপোনালোকে ডিচাইড কৰিলে হ'ল, বা তোমালোকে ডিচাইড কৰিবা। হাঁহিলেও হাঁহিব পাৰে, একো কথা নাই। মই বুজি পাব লাগে, খালি মেথছ বুজি পাব লাগে। মেথছ ইজ এ মিউজিক, সেইটো বুজি পাব লাগে। আৰু মিউজিচিয়ানবিলাকে যে মেথামেথিচিয়ান, সেইটো প্ৰুফ কৰিবৰ কাৰণেও মই এই ভিডিঅ'টো বনাইছোঁ। দে আৰ দে হেভ নো ইনাফ টেলেণ্টছ, সেইটো কথা। বাকী এতিয়া আৰু এইখিনিয়ে মই আৰু অলপ বেলেগকৈ বুজাব চেষ্টা কৰোঁ। বেলেগকৈ মানে কি, সেইখিনি এই ৰেচিঅ'টোৰ ওপৰতে এতিয়া ক'ম মই। বাকী সেইখিনি আগৰখিনি বাৰু সেনেকুৱা আছিল। এতিয়া এই ডটকেইটা আৰু যদি ৰিপিট কৰোঁ, মানে এইটো প্ৰথমতে 3বাৰ বজাম, আৰু 4বাৰ বজাম, আৰু 4বাৰ বজাম। তাৰপিছত এই এতিয়া 3বাৰটো নেক্সট 3বাৰ বজাম, আৰু মানে এইকেইটা। এইটো চামুচ আনিলোঁ মই, বেলেগ আনিলে বাৰু কথা নাছিল। হ'ল। আৰু এই 3টাই ৰিপিট কৰোঁ, কেনেকুৱা এটা মিউজিক হয় সেইটো চাওঁ। স্পীডটো মোৰ কিমান আহে সেইটো লৈ কথা আহিব। স্পীডো থাকে। এতিয়া কথা হ'ল কি, যে বজাই চাব চেষ্টা কৰোঁ। চ' প্ৰথমতে আছে 3টা, তাৰপিছত আছে 4টা, তাৰপিছত আৰু 4টা, তাৰপিছত 3টা আছে। সেইটো কথা। এতিয়া আহিল এই চামুচ পাতৰ সলনি মই এই বাতিটোতে, ইয়াতেও থকা বুলি ধৰিলে হ'ল, এই বাতিটোতে মই 2বাৰ বজাই দিম নেক্সট, বা এই গিলাচটোতে 2বাৰ বজাই দিম। বা নকওঁ, মই ঠিক কৰি দিছোঁ যে এই গিলাচটোতে মই 2বাৰ বজাম, ইয়াতে থকা বুলি ধৰিলে হ'ল। এটা টাইম গেপ লৈ বজাই দিম। এতিয়া মই অলপ স্পীডত বজাব ট্ৰাই কৰিম। চৰি হা, মৰে নিজে মানে এটা পেটাৰ্ণ বনাই লৈছোঁতো, আৰু মিউজিচিয়ানো নহয় মই, সেইকাৰণে অলপ খেলি মেলি হয়। তো ষ্টাৰ্ট। তো এনেকুৱা এটা মিউজিক। বাকী স্পীডত আৰু ৰিপিট কৰি থাকিব চেষ্টা কৰিম।
বাকী চামুচ পাতে থৈ দিম ইয়াতে আৰু একো নাই বাৰু জাষ্ট এনজয় কৰিলে হ'ল আৰু ভিডিঅ'টো যি হিচাপে এনজয় কৰে এটা ৰিপিট মানে এনেকৈ চাইক্লিক হিচাপত বজাই গৈছোঁ এইবাৰ যদি মানে এটা ছিকুৱেঞ্চত এই তিনিটা দুইবাৰ বজাম তাৰপিছত নেক্সট এইটো এবাৰ বজাম আৰু এইবাৰ এবাৰ বজাম মানে এই তিনিটা এবাৰ এই চাৰিটা এবাৰ আৰু এই তিনিটা এবাৰ একেলগে এইটো এটা মিউজিক হ'ব বাকী আৰু যদি মাজত এই চাৰিটা দুইবাৰ ৰাখোঁ লাষ্ট ফাৰ্ষ্ট আৰু লাষ্টত এই তিনিটা ৰাখোঁ এইটো এটা মিউজিক হ'ব বাকী সেনেকৈ ৰিপিট কৰিব চেষ্টা কৰোঁ এইটো এবাৰ সেইটো এবাৰ এইটো এবাৰ এইটো এবাৰ এই 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 কোৱা ধৰণটোতে এটা মিউজিক আছে এইটো এবাৰ সেইটো এবাৰ এইটো এবাৰ সেইটো এবাৰ এইটো এবাৰ সেইটো এবাৰ এইটো এবাৰ সেইটো এবাৰ শংকৰ মহাদেৱনে এইটোতে মানে মিউজিক বনাই দিব এইটো এবাৰ সেইটো এবাৰ এইটো এবাৰ সেইটো এবাৰ সেইটোৱে কথা বাকী চবতে মিউজিক আছে আমি কোৱা কথাবিলাক কেনেকৈ বা আমাৰ ৰেপাৰবিলাকে কেনেকৈ মিউজিক ক্ৰিয়েট কৰে এনেকৈ কৰে বাকী মোৰ কথা কোৱাটো স্পীড নহয় বা এই মিউজিকো দেখিছে কি বুজাইছোঁ জাষ্ট ট্ৰাই কৰিছোঁ যে মেথামেথিক্স ইজ এ টাইপ অফ মিউজিক সেইটো ৰিলেট কৰিবৰ কাৰণে মই বুজাইছোঁ এতিয়া আৰু এবাৰ মানে ট্ৰাই কৰোঁ এইবাৰ অলপ হৈ গ'ল এইটো মানে কি 4:3 বজাই আছোঁ মই এইটো এতিয়া মই অলপ মানে চবেই ভাল পোৱাকৈ অলপ চাওঁ মানে কি কয় ড্ৰাম ছেট বজোৱাৰ দৰে অলপ ড্ৰাম ছেট একদম একজেক্টলি নহয় তো এই দুটা হেৰি ল'ম এইখিনিতে চাউণ্ডৰ হেৰিটো শেষ কৰোঁ বাকী এতিয়া কথা হ'ল কি যে মেথছ মই কৈ গৈছিলোঁ চিনেমাৰ মেইন নাটকখিনি আগতে দেখাই ল'ম এতিয়া মেইন হেৰিলৈ আহোঁ
তো এইখিনি ইয়াতে থৈ দিলোঁ আজিৰ টপিকত সাউণ্ডৰ কথাটো তো মানে গ্ৰেট মেথমেটিচিয়ান মানে ৰবাৰ্ট এনছন চাগে কি বা নাম অলপ ভুল হ'লে ক্ষমা কৰি দিলে হ'ল তাতে ইমান ধৰি থাকিব নালাগে তো তেওঁ কৈছিল যে কি যে 4:3 ৰেচিঅ'টো মানে তেওঁৰ বিৰাট ফেভাৰেট ময়ো গম পালোঁ কথাটো এনেকৈ যে মিউজিক ক্ৰিয়েট হয় বা যিকোনো ৰেচিঅ'ত মিউজিক ক্ৰিয়েট হয় তো সেইটোলৈ আৰু আহিম এতিয়া মিউজিকৰ ক্ষেত্ৰত গ'ল যে মিউজিকৰ সলনি আমাৰ কি হয় ক্ৰিয়েট যে এইটো আমি হৰাইজণ্টেলি 4টা ডট লৈছোঁ এনেকৈ হৰাইজণ্টেলি আৰু এই 3টো বুজাবৰ কাৰণে ভাৰ্টিকেলি 3টা ডট তো এইটো কি হয় এইবিলাক যদি ডটবিলাক যদি আমি জইন কৰি দিওঁ কি হ'ব আমাৰ এটা ৰেক্টেংগুল হ'ব এতিয়া এই যদি ৰেক্টেংগুলবিলাকৰ আমি মাজৰ এইবিলাক জইন কৰি দিওঁ তো এইটো ক'ব গ'লে এটা ডেইৰী মিল্কৰ হ'ল ডেইৰী মিল্ক চবৰে ভাল লাগে ওলাই আনি খাই দিব পাৰিম তো মানে কি ডেইৰী মিল্ক এটা বনাবৰ কাৰণে সেই যে স্কুৱেৰবিলাক যে দিছে বা ৰেক্টেংগুলাৰ মাজত দিছে কিয় ভাল দেখিবৰ কাৰণে তো তাতে কি হিচাপ কৰিব পাৰি যে কেইটা কৰ্নাৰ আছে 4টা কৰ্নাৰ আৰু 4টা ছাইড সেনেকৈ কথাবিলাক আহে তো সেইটো কথা এটা ধুনীয়া মানে পেটাৰ্ণ আহিল ন যদি মেথছ যদি আমি নাজানিলোঁ হয় বা মেথছ ইউজ কৰিব যোনে বনাইছে তেওঁলোকে মেথছ ইউজ কৰিব নাজানিলে হয় তেতিয়াহ'লে ইমান ধুনীয়া পেটাৰ্ণ এটা আহিলেই নাহে কেতিয়াও সেইটো কথা বাকী মেথামেটিক্স ইজ এ পাৰ্সপেক্টিভ মানে তুমি কি হিচাপে ল'ব পাৰা সেইটো তোমাৰ কথা mathematics is a perspective মানে mathematics maths কিয় ইউজ কৰে মানুহে কি পেটাৰ্ণ maths কিয় ইউজ কৰে মানুহে ফাইন্ডিং পেটাৰ্নছ 1 নম্বৰ কি ফাইন্ডিং পেটাৰ্নছ ফাইন্ডিং পেটাৰ্নছ এতিয়া পেটাৰ্নছ কেনেকৈ ফাইণ্ড কৰিম ফাইন্ডিং পেটাৰ্নছ আৰু ৰিপ্ৰেজেণ্টিং পেটাৰ্নছ মানে ফাইন্ডিং পেটাৰ্নছ মানে কি যে যিকোনো এটা ধৰণ এতিয়া মই 4:3 ৰেচিঅ'ৰ থ্ৰুদি কি বুজালোঁ এটা আয়ত বনাব পাৰি বুজালোঁ এতিয়া যিকোনো ষ্ট্ৰাকচাৰ এই ধৰা বৰ্ডখনে লৈ লওঁ এইটো এটা 4:3 ৰেচিঅ'ত ভগাব পাৰি তো এই বৰ্ডখন এটা আকাৰ এটা লৈছে যদি ইয়াতে ৰেচিঅ' এটা নাথাকিলে হয় কেনেকুৱা দেখা হ'ল সেইটো কথা যিকোনো ষ্ট্ৰাকচাৰৰে এটা ৰেচিঅ' আছে বা এটা হিচাপ আছে বা এতিয়া আমি মানুহৰ যে হেৰি সুপাৰ 30 ফিল্মখনতো কয় যে तुम्हारा ब्यूटी रेशियो नहीं मिलता इसलिए तुमको प्यार नहीं होता মানে কম ভাল নাপায় বুলি কৈছে তো সেইটো কথা মানে বিউটি ৰেচিঅ' থাকে বুলি কৈছে তো সেইটো এটা থাকে তো এতিয়া কথা হ'ল কি অলপ মিউজিক চাই লোৱা যায় যে এইটো এটা ষ্ট্ৰেইট লাইন তাৰপিছত আমি আৰু সেনেকৈ ষ্ট্ৰেইট লাইন আঁকিলোঁ বেলেগ কালাৰ লৈ লৈ এইবিলাক ষ্ট্ৰেইট লাইন মোৰ পুৰা ষ্ট্ৰেইট হোৱা নাই বাৰু হাতেদি আঁকিছোঁতো বা দৌৰা দৌৰি হৈছে অলপ
straight line, so straight line. এনেকৈ আগবাঢ়ি যাই থাকিম আৰু যিমানহে ইয়াতে এইটো মোৰ পাতল হৈছে ঘন ঘনকৈ আঁকিব পাৰিলে আৰু ভাল হ'লে এইবিলাক চব ষ্ট্ৰেইট লাইন দেই ষ্ট্ৰেইটহে আঁকি যাই আছোঁ মই কাৰ্ভ আঁকা নাই ষ্ট্ৰেইট এতিয়া কথাটো হ'ল এতিয়া এইখিনি এটা কেনেকুৱা এটা হৈছে মই আঁকিছোঁ খালি ষ্ট্ৰেইট লাইনহে আঁকিছোঁ ইয়াতে কেনেকুৱা এটা ষ্ট্ৰাকচাৰ আহিছে এনেকুৱা এইটো কাৰ্ভ আহি গ'ল এটা বেকা ৰেখা আহি গ'ল ক'ৰ পৰা আহিল অৰিজিন কি এই কাৰ্ভডালৰ অৰিজিন কি ষ্ট্ৰেইট লাইনহে তাৰমানে কি এতিয়া কথাটো হ'ল যদি আমি এনেকৈ ষ্ট্ৰেইট লাইন আঁকি যাই থাকোঁ আমি এটা কি পাম চাৰ্কুল এটাও পাই যাম মানে বৃত্ত পাই যাম তে ৰিয়েলিটি কি যিকোনো অবজেক্টৰ যে যিকোনো ষ্ট্ৰেইট লাইন লগ লাগিহে মানে এটা ফাইনেল কাৰ্ভ লাইন হয় মানে বেকা ৰেখা এটা হয় সেনেকৈও ভাবিব পাৰি কথাটো সেইটোৱে যে এই ষ্ট্ৰেইট লাইনবিলাকে লগ লাগি এটা কাৰ্ভ বনাই দিলে তো এইটো মুছি দিওঁ চাওঁ কিমান আগবাঢ়ি যাব পাৰোঁ এই ষ্ট্ৰেইট লাইনটো দি লগা হ'লে চব মুছি দিম বোৰ্ডখনত কিমান কভাৰ কৰে চাই লওঁ এই যিটো গেপ আছিল মোৰ বেছি বাঢ়ি গৈছে এইখিনিও মুছি দিম এতিয়া ওপৰৰখিনি কেনেকুৱা হয় চাই লওঁ চাওঁ লগা হ'লে নামটো মুছি দিম কথা নাই বেছি গেপ হৈ গ'ল এতিয়া ক'ব গ'লে এটা মানুহৰ মুখে আঁকি দিব পাৰি ইয়াতে গোল বস্তু এটা নহ'ল জানো এনেকৈ আমাৰ চাৰ্কুল নহ'ল চাৰ্কুল টাইপ হ'ল নে ভিতৰত এতিয়া এই যে এইডাল লাইনৰ লগত যদি আমি মিলাই দিওঁ এনেকৈ এইডাল লাইনে এই ব্লু লাইনডাল আগৰ কাৰ্ভৰ মানে আগৰ সেই ষ্ট্ৰেইট লাইন এইডাল ষ্ট্ৰেইট লাইনৰ ওপৰত এইডাল আঁকা আছিল যদি আমি এইডালে আঁকি দিওঁ তেতিয়াহ'লে কেনেকুৱা হ'ল এতিয়া মই গ্ৰীণ পেনটোৰে দেখাই দিছোঁ মানে জইন কৰি দিয়াৰ দৰে এতিয়া এই কাৰ্ভবিলাক
হ'ল এইখিনি এতিয়া এটা চাৰ্কল টাইপ হ'লনে তো এনেকে বিভিন্ন মানে ডিফাৰেণ্ট ষ্ট্ৰাকচাৰ বনাব পাৰি ষ্ট্ৰেইট লাইনৰ থ্ৰুদি এইটো এটা চাৰ্কল মই জাষ্ট চাৰ্কল বনাম বুলিয়ে মই এনেকৈ মিলাই থলোঁ এনেকৈ যদি আগবাঢ়ি যাই থাকোঁ এনেকৈ আহিব এবাৰ এইটো তেতিয়া এটা আমাৰ 11-12ত পাব ইক্লিপ্স পেৰাবোলা সেনেকুৱা সেইবিলাকৰ অৰিজিন হৈছে এইটোৱে এই ষ্ট্ৰেইট লাইনবিলাকে তো ডিফাৰেণ্ট হেৰি আছে ফৰ্মুলা আছে সেই ফৰ্মুলাবিলাক মেথছত জানিব পাৰি বাকী ফৰ্মুলাৰ ক্ষেত্ৰত নাহোঁ আজি ধুনীয়া এটা হেৰি খালি কি মেথছ মানে কি হৈছে যে ধুনীয়া যিমান পৃথিৱীত যিমান ধুনীয়া বস্তু আছে চব মেথছৰ থ্ৰুদিয়ে ক্ৰিয়েট হৈছে সেইটো কথা বুজাবৰ কাৰণে মই আজিৰ ভিডিঅ'টো বনাইছোঁ বাকী অলপ মানে নিজকে মিউজিচিয়ানো লাগিল বাকী আৰ্টটো কৰিয়ে থাকোঁ বাৰু সেইটো কথা ইয়াতে মই এটা ধুনীয়া কি মাছ আঁকি দিওঁ সৰুবিলাকে ভাল পাব এইখিনি যদি ফিছা টাইপ হৈ যায় এইখিনি অলপ মুখ আৰু কাটা হৈছেনে মাছৰ দৰে সেইটো কথা এতিয়া এইখিনিয়ে কথা বাকী আৰু বেছি দীঘল কৰাৰ ইচ্ছা নাই আশা কৰোঁ ভালে পাবা আজি অলপ বেলেগ টাইপৰ ভিডিঅ' বনালোঁ কথাটো হ'ল কি যে মই যদি মোক কয় যে মোক কয় যে কিতাপ চিতাপ একো ইউজ কৰিব নালাগে তুমি জাষ্ট যেনেকৈ পাৰা শিকাই যোৱা তো মই এনেকৈ শিকাম বাকী মোৰ ষ্টুডেণ্টবিলাকক এনেকৈ শিকাওঁ সেইটো কথা ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা বাই বাই